হেল্ল' গাইজ, এই মুহূৰ্তত অসমৰ বেঞ্চাৰ শিক্ষকসকলৰ বাবে কিবা এটা বহুত গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছোঁ। তো আপোনালোকে পোনপ্ৰথমৰ পৰা ভিডিঅ'টো চাওক। তো বহুত জল্পনা কল্পনাৰ পিছত ফাইনেলি অসমৰ বেঞ্চাৰ শিক্ষকসকলৰ বাবে কিবা গুৰুত্বপূৰ্ণ আপডেট মই লৈ আহিছোঁ। তো সকলো শিক্ষক সংগঠনৰ দাবী, বেঞ্চাৰ শিক্ষকসকলে আজি কি কৰিছে, আজি এটা বৃহৎ প্ৰেছ মিট কৰিছে, এটা বৃহৎ প্ৰেছ কনফাৰেঞ্চ কৰিছে। কৰি তেওঁলোকৰ বহু দিনৰ ফালৰ পৰা যিমানবিলাক সমস্যা আছে, যিমানবিলাক প্ৰব্লেম আছে, তেওঁলোক সলভ কৰাৰ কাৰণে, এই প্ৰব্লেমখিনি সলিউশ্যন কৰাৰ বাবে তো তেওঁলোকে বহুত গুৰুত্বপূৰ্ণ আপডেট দিছে, বহুত গুৰুত্বপূৰ্ণ সাক্ষাৎ কৰিছে, বহুত গুৰুত্বপূৰ্ণ তেওঁলোকে কথা ক'লে। তো বেঞ্চাৰ শিক্ষকসকলৰ বাবে যে বহুত জল্পনাৰ পিছত অসমৰ কেইবাটা বিটিআৰ অঞ্চলৰ কেইবাটা স্কুল কলেজ এতিয়া কি হ'ল, এতিয়া প্ৰভিঞ্চিয়েলাইজ হ'ব। তো এই নামখিনি আহিছে, আপোনালোকে স্ক্ৰীনশ্বটত দেখা পাইছে। এই বেঞ্চাৰ স্কুল, বেঞ্চাৰ কলেজসমূহৰ প্ৰভিঞ্চিয়েলাইজেশ্যন যিবিলাক কৰা হ'ব, এইবিলাকৰ নাম আহি পৰিছে ইতিমধ্যে। আৰু তেওঁলোকে কাম কৰিছে, আৰু তেওঁলোকে আজি এটা বৃহৎ প্ৰেছ কনফাৰেঞ্চ তেওঁলোকে ক'লে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তাৰ লগতে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ সদিচ্ছাৰ কাৰণে তেওঁলোকৰ জীৱনটো নষ্ট হ'ল। তেওঁলোকে বহুত দিনৰ ফালৰ পৰা কাম কৰিছিল, তেওঁলোকৰ বহুত এক্সপেক্টেশ্যন আছিল, কিন্তু বিটিআৰ অঞ্চলৰ এই বেঞ্চাৰ কলেজসমূহৰ নাম লিষ্টত আহি গ'ল, যিবিলাক বঞ্চিত হ'ল। এই বঞ্চিত ডিপ্ৰাইভসকলে আজি এটা প্ৰেছ কনফাৰেঞ্চ কৰিছে, এটা বৃহৎ প্ৰেছ কনফাৰেঞ্চ কৰি তেওঁলোকৰ সমস্যাখিনি তুলি ধৰিলেই, তেওঁলোকৰ বহুত ডাঙৰ সমস্যা। তো বহুত জল্পনা কল্পনাৰ পিছত এই সমস্যাখিনি ক'লে, আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁলোকে কৈছিল যে তেওঁলোকৰ সমস্যাখিনি সমাধান কৰিব, অৰ্থাৎ বেঞ্চাৰ শিক্ষকসকলৰ বাবে স্কুলৰ পৰা কলেজ, LP স্কুল, ME হাই স্কুল, হায়াৰ ছেকেণ্ডাৰী কিংবা কলেজ, ডিগ্ৰী কলেজ এইবিলাকৰ কিন্তু বাস্তৱে কিন্তু প্ৰকৃততে সেই সমস্যাখিনি সমাধান নহ'ল, আৰু শিক্ষামন্ত্ৰীৰ সদিচ্ছাৰ অভাৱ, এই সদিচ্ছাৰ কাৰণে এই কামখিনি হ'লো। আৰু তেওঁলোকে প্ৰেছ কনফাৰেঞ্চ কৰি তেওঁলোকে এতিয়া কি কৰিব, তেওঁলোকৰ বাছাৰ উপায় নাই, কাৰণ বহু দিনৰ ফালৰ পৰা কাম কৰিছে অসমৰ শিক্ষা বিভাগৰ অধীনত, কিন্তু অসমৰ মুখ্যমন্ত্ৰী তেওঁলোকে পাত্তা নিদিলে। আৰু মুখ্যমন্ত্ৰীয়েও কৈলে যে, মুখ্যমন্ত্ৰীয়ে সংবাদমেলত এটা এই বেঞ্চাৰ শিক্ষকসকলৰ বাবে এটা বাৰ্তা দিছিল যে বেঞ্চাৰ শিক্ষকসকলৰ কি হ'ব, কেনেদৰে নিয়মীয়াকৰণ হ'ব, কেনেদৰে প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব, এটা প্ৰেছ কনফাৰেঞ্চ কৰি এটা প্ৰতিশ্ৰুতি দিছিল। কিন্তু মুখ্যমন্ত্ৰী এই বাস্তৱে এই প্ৰতিশ্ৰুতিটো ৰক্ষা কৰা নাই। তেওঁলোকে যিবিলাক প্ৰতিশ্ৰুতি দিছিল, এই বিশ্বাসঘাতকতা কৰিছে। তো এনেকুৱা সময়ত তেওঁলোকে কি কৰিব, তেওঁলোকৰ ধৈৰ্য হাৰা হৈছে। কিন্তু মই অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক আৰু তাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ যে অতি সোনকালে এইবিলাকৰ বাবে কিবা ব্যৱস্থা লওক, নহ'লে তেওঁলোকৰ কৰুণ পৰিণত হ'ব। তো এনেকুৱা সময়ত শিক্ষামন্ত্ৰীয়ে যিহেতু এটা ডিচিশ্যন লৈছে যে অসমৰ বেঞ্চাৰ শিক্ষকসকলৰ বাবে তেওঁলোকৰ সমস্যাখিনি সমাধান হ'ব, এবং অহা যে বিধানসভাৰ অধিৱেশন হ'ব, এছেম্বলি ছেশ্যন হ'ব, এই ছেশ্যনত কিংবা এটা ব্যৱস্থা ল'ব অসম চৰকাৰে, এইটো সদনত উত্থাপন হ'ব। কিন্তু এতিয়ালৈকে কোনো পৰ্যন্ত অসম চৰকাৰে সদিচ্ছাৰ অভাৱ, আৰু সেইকাৰণে বৰ্তমানে তেওঁলোক বঞ্চিত হৈ পৰিছে। আৰু এই বেঞ্চাৰ শিক্ষকসকলে বাৰ প্ৰেছ কনফাৰেঞ্চ কৰিছে, কিন্তু মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল, প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই। আৰু শিক্ষামন্ত্ৰীয়ে সংবাদমেল কৰিছিল, সংবাদমেল কৰি কৈছিল যে তেওঁলোকৰ বেঞ্চাৰ শিক্ষকসকলৰ বহুদিনৰ কাম কাজ কৰিব, যিবিলাক নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনৰ যিটো গাইডলাইন, এই গাইডলাইন মতে কিংবা UGC গাইডলাইন মতে তেওঁলোকৰ প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব। কিন্তু বাস্তৱে এনেকুৱা প্ৰভিঞ্চিয়েলাইজ কৰা নাই, তেওঁলোকে ডিপ্ৰাইভ কৰিছে। তো এনেকুৱা সময়ত তেওঁলোকে কি কৰিব, কাৰণ বেঞ্চাৰ শিক্ষকসকলৰ বহু শিক্ষকৰ মৃত্যু হৈছে, বহু শিক্ষকসকল এতিয়া ধৈৰ্য হাৰা হৈছে, বহু শিক্ষকৰ এতিয়া ৰিটায়াৰমেণ্টৰ এজ আহি গৈছে, এতিয়াৰ পৰা তেওঁলোকক পাৰ্মানেণ্ট কৰা নাই, প্ৰভিঞ্চিয়েলাইজ কৰা নাই। এনেকুৱা সময়ত তেওঁলোক কি কৰুণ পৰিণতিৰ সন্মুখীন হৈছে, এটা চেলেঞ্জ হৈছে অসমৰ শিক্ষা বিভাগত। তো এনেকুৱা সময়ত অসম চৰকাৰে ৰিক্ৰুটমেণ্ট দিছে, কিন্তু বাস্তৱে শিক্ষা বিভাগত বহুত ৰিক্ৰুটমেণ্ট হৈছে, টেটৰ পৰা হওক কিংবা টিউটৰ ফৰ্মে হওক, কিন্তু এইবিলাকৰ বাবে কোনো বিহিত ব্যৱস্থা নল'লে অসম গভৰ্ণমেণ্টে আৰু অসমৰ শিক্ষা বিভাগে। মই অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে এইবিলাকৰ বাবে কিবা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়, এটা গুৰুত্বপূৰ্ণ ডিচিশ্যন লয় অসম চৰকাৰে। তো শিক্ষামূলক চাকৰি সম্বন্ধে সকলো ইনফৰমেশ্যন পোৱাৰ বাবে কাইণ্ডলি আপোনালোকে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি লগতে বেল আইকন অল অপশ্যনত ৰাখিব, আৰু মোক ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ৰাখিব। থেংক ইউ অল অফ ইউ।